নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 17 সেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ অসমত নহয় এছআইআৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে ডাঙৰ মন্তব্য কৰিছে এছআইআৰ কাৰ্যকৰী হলে দিব লাগিব নাগৰিকত্বৰ প্ৰমাণ লাখ লাখ লোকৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা সমগ্ৰ দেশত এছআইআৰ হ'ব বুলি নিৰ্বাচন আয়োগে ঘোষণা কৰাৰ সময়তে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমত নহয় এছআইআৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে অসমত এছআইআৰৰ কোনো প্ৰাসংগিকতা নাই পৰৱৰ্তী খবৰ অৰুণোদয়ৰ আঁচনিৰ নামত বিজেপি চৰকাৰে জনতাক ব্লেকমেইলিং কৰিছে বিজেপি দলত থকা ভূতচুৰ গৰুচুৰ মাটিচুৰ মাফিয়া চক্ৰৰ সৰ্দাৰ হৈছে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে কৈছে জিমানবোৰ দুৰ্নীতিগ্ৰস্ত ভ্ৰষ্টাচাৰী নেতা আছে সকলোবোৰ বিজেপিৰ ৱাশ্বিং মেচিনত সোমাই গৈছে অৰুণোদয়ৰ আঁচনিৰ নামত বিজেপি চৰকাৰে জনতাক ব্লেকমেইলিং কৰাৰ অভিযোগ গৌৰৱ গগৈৰ আন এটা খবৰ নিৰ্বাচন আহিলেই এছাম লোকে বিজেপিৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰিবলৈ উঠি পৰি লাগে শেহতীয়াকৈ বাঙালী হিন্দুক লৈও তেওঁলোকে অপপ্ৰচাৰত নামিছে আমি সম্পূৰ্ণভাৱে এই অপপ্ৰচাৰ খণ্ডন কৰিছো যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা দিছপুৰত আছে যেতিয়ালৈকে নৰেন্দ্ৰ মোদী কেন্দ্ৰত আছে তেতিয়ালৈকে বাঙালী হিন্দু কোনেও অত্যাচাৰ কৰিব নোৱাৰিব ইফালে হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পাছতেই কংগ্ৰেছে প্ৰশ্ন উত্থাপন কৰিছে যেতিয়া বিজেপিৰ চৰকাৰ নাছিল যেতিয়া নৰেন্দ্ৰ মোদী হিমন্ত বিশ্ব শৰ্মা গাদিত বহা নাছিল তেতিয়া বাঙালী হিন্দুসকল অসুৰক্ষিত আছিল নেকি পৰৱৰ্তী খবৰ সংবাদ মাধ্যমৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে বাও গণতান্ত্ৰিক শক্তিৰে পৰিচালনা কৰিছে দ্য নিউয়ৰ্ক টাইমছ এইটো সংবাদ মাধ্যমে মূল মূল্য বজাৰত হ্ৰাস কৰিবলৈ চেষ্টা চলাইছে এইবাৰ দ্য নিউয়ৰ্ক টাইমছৰ বিৰুদ্ধে গৰজি উঠিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে সংবাদ গোষ্ঠীটোৰ বিৰুদ্ধে দ্য নিউয়ৰ্ক টাইমছৰ বিৰুদ্ধে $15 বিলিয়ন অৰ্থাৎ 1321 লাখ কোটি টকাৰ ক্ষতিপূৰণ বিচাৰিছে মানহানিৰ গোচৰ তৰিম বুলিও মন্তব্য কৰিছে ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে মন্তব্য কৰিলেই সংবাদ মাধ্যমৰ ওপৰত হেঁচা প্ৰয়োগ কৰে আন এটা খবৰ এপলো টায়াৰ্ছ জিলিকিব টিম ইণ্ডিয়াৰ জাৰ্চিত ড্ৰিম এলিমেণ্ট আঁতৰাৰ পাছত এপলো টায়াৰ্ছে চুক্তিবদ্ধ হৈছে বিচিচিআইৰ সৈতে পৰৱৰ্তী খবৰ অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে এচিএছ বিষয়া নুপুৰ বৰাৰ সহযোগী সুৰজিত ডেকা বাগবৰ ৰাজচক্ৰৰ চক্ৰ বিষয়া আছিল সুৰজিত ডেকা কৰ্মৰত আছিল লাভ মণ্ডল হিচাপে নুপুৰ বৰাৰ সৈতে মিলি লুণ্ঠন ৰাজ চলাইছিল সুৰজিত ডেকাই লুণ্ঠন চলাই এটা 3-মহলীয়া অট্টালিকা বনাই আছিল সুৰজিত ডেকাই লাভ মণ্ডলজনৰ এখন থাৰ বাহনো আছিল আই বহিৰ্ভূতভাৱে টকা লুণ্ঠন কৰি ৰাজ চলাইছিল দুয়োজনকৈ চৰকাৰী বিষয়াই আন এটা খবৰ আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ কৰিছে বিজেপিয়ে গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ পৰিয়ালে অভিযোগ উত্থাপন কৰিছে যে ভাৰতীয় জনতা পাৰ্টিয়ে তেওঁক অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ বহন কৰিবলৈ অস্বীকাৰ কৰিছে যাৰ বাবে তেওঁলোকে 25 লাখ টকাৰ বিল পৰিশোধ কৰিবলগীয়া হৈছে আন এটা খবৰ জনজাতিকৰণৰ দাবীত আকৌ অসম বন্ধৰ আহ্বান 4 অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ
দীৰ্ঘদিন ধৰি জনজাতিকৰণৰ দাবী জনাই অহাৰ সত্ত্বেও ৰাজ্যৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দি নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰা নাই চৰকাৰে, যাৰ বাবে এতিয়া ক্ষোভিত হৈ পৰিছে জনগোষ্ঠীসমূহ। চুতীয়া জনগোষ্ঠীৰ লোকসকলে অভিযোগ উত্থাপন কৰিছে যে তেওঁলোকৰ লগতে চৰকাৰে আন 5টা জনগোষ্ঠীক ভুৱা প্ৰতিশ্ৰুতি দিছে। এটা বিবৃতিত তেওঁলোকে অভিযোগ কৰিছে যে বিজেপি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে তেওঁলোকক ভুৱা আশা আৰু প্ৰতিশ্ৰুতিৰে প্ৰতাৰণা কৰিছে। 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত ক্ষমতালৈ অহাৰ 100 দিনৰ ভিতৰত 6টা জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। চুতীয়া যুৱ সন্মিলন অসমৰ অভিযোগ অনুসৰি কেন্দ্ৰত 15 বছৰ আৰু ৰাজ্যত 10 বছৰ থকাৰ পিছতো বিজেপিয়ে জনগোষ্ঠীসমূহৰ দাবী মানি লোৱা নাই। তাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ত প্ৰতিবেদন দাখিল কৰাৰ প্ৰতিশ্ৰুতি দি চলিত বৰ্ষৰ আৰম্ভণিতে মানুহক বিপদে পৰিচালিত কৰিছিল। সংগঠনটোৱে সকীয়াই দিছে যে জনসাধাৰণ এতিয়া শূন্য প্ৰতিশ্ৰুতি আৰু ফুটা আশ্বাস গ্ৰহণ কৰিবলৈ সাজু নহয়। এতিয়া জনসাধাৰণক যি লাগে সেয়া সমাধান, অন্য প্ৰতিশ্ৰুতি নহয়। সংগঠনটোৱে সকীয়াই দিছে যে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি জনজাতিৰ মৰ্যাদা প্ৰদান কৰা নহয় তেন্তে ৰাজহুৱা অস্থিৰতাৰ ভয়াৱহ পৰিণতিৰ সন্মুখীন হ'বলৈ চৰকাৰ সাজু হ'ব লাগিব। লগতে সংগঠনটোৱে এই বিষয়ত সকলো অসমীয়া ৰাইজক পূৰ্ণ সমৰ্থন আগবঢ়াবলৈ আহ্বান জনাইছে। আন এটা খবৰ, উমৰাংচুত ৰেড হল মাইনিং চলোৱাসকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক। এইবাৰ নিৰ্দেশনা জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। কাৰ্বি আংলঙৰ অবৈধ কয়লা খনিত এতিয়াও অবৈধ ৰেড হল মাইনিং চলি থকাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। মঙলবাৰে এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে অসন্তুষ্টি প্ৰকাশ কৰি কয় যে পূৰ্বৰ শ্ৰমিক নিহত হোৱাৰ ঘটনাৰ পিছত বাৰে বাৰে সতৰ্ক কৰি দিয়াৰ পিছতো এতিয়া কেনেকৈ খনন চলি থাকিব পাৰে। শুনানিৰ সময়ত আদালতে চলি থকা গোচৰটো সম্পূৰ্ণ এতিয়াও শপতনামা দাখিল নকৰাৰ বাবে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰশ্ন কৰিছে। ইয়াৰ বিপৰীতে অসম চৰকাৰ আৰু ডিমা হাছাও কৰ্তৃপক্ষই ন্যায়ালয়ত সঁহাৰি দিছে। মহাধিবক্তা দেৱজিৎ লন শইকীয়াই নিশ্চিত কৰিছে যে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অনিমা হাজৰিকা নেতৃত্বাধীন তদন্ত কমিটিক এই ঘটনাৰ তদন্তৰ আৰু দায়ীসকলক চিনাক্ত কৰাৰ দায়িত্ব দিয়া হৈছে। পৰৱৰ্তী খবৰ, ভাৰতৰ গাৰ্জেন হ'বলৈ চেষ্টা কৰা মিছলীয়া ডোনাল্ড ট্ৰাম্প আকৌ ধৰা পৰিল। মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প কিমান মিছলীয়া হ'ব পাৰে তাৰ প্ৰমাণ আকৌ এবাৰ পালে বিশ্ববাসীয়ে। ট্ৰাম্পৰ মিথ্যাচাৰ এইবাৰ উদঙাই দিলে পাকিস্তানে। ভাৰত পাকিস্তানৰ যুদ্ধবিৰোধীৰ বাবে মধ্যস্থতা কৰা বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে বাৰম্বাৰ কৈ আহিছে। পাকিস্তানৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে কৈছে যে মে মাহত ভাৰত পাকিস্তানৰ সামৰিক সংঘাতৰ সময়ত আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅই তেওঁক কৈছিল যে ভাৰতে যুদ্ধবিৰোধীৰ বাবে তৃতীয় পক্ষৰ মধ্যস্থতা অস্বীকাৰ কৰিছিল, কাৰণ এইটো দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বিষয়। বিদেশী এক চেনেলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ডাৰে কৈছে, সামৰিক সংঘাতৰ সময়ত ভাৰতৰ সৈতে তৃতীয় পক্ষৰ মধ্যস্থতা সম্পৰ্কে ৰুবিঅক সোধাত আমেৰিকাৰ বিষয়াগৰাকীয়ে তেওঁক কয় যে নতুন দিল্লীয়ে ইয়াক নাকচ কৰিছে, কাৰণ ইয়াত দ্বিপাক্ষিক বিষয়। তেওঁ লগতে কয়, তৃতীয় পক্ষৰ মধ্যস্থতাত আমাৰ কোনো আপত্তি নাই, কিন্তু ভাৰতে ইয়াক দ্বিপাক্ষিক বিষয় বুলি অভিহিত কৰিছে। পাক বিদেশ মন্ত্ৰীগৰাকীয়ে লগতে কৈছে যে দ্বিপাক্ষিক মধ্যস্থতাত আমাৰ কোনো আপত্তিও নাই। 25 জুলাইত ৱাশ্বিংটনত বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিঅক লগ পাওঁতে তেওঁক সুধিলো যে আলোচনাৰ কি হ'ল। এই সন্দৰ্ভত মাৰ্কো ৰুবিঅই কয় যে ভাৰতে কয় যে এইটো এটা দ্বিপাক্ষিক বিষয়। পাকিস্তানৰ বৈদেশিক মন্ত্ৰীয়ে কৈছে যে আমি দ্বিপাক্ষিক আলোচনাৰ বাবে সাজু, কিন্তু আলোচনাৰ বাবে ভিক্ষা নকৰোঁ। আমি একো ভিক্ষা খুজি থকা নাই। কোনো দেশে যদি আলোচনা বিচাৰে আমি সুখী হ'ম। আমি ইয়াক আদৰণি জনাইছোঁ। আমি এখন শান্তিপ্ৰেমী দেশ। আমি বিশ্বাস কৰোঁ যে আলোচনাই হৈছে আগুৱাই যোৱাৰ পথ। কথা পাতিবলৈ দুজন মানুহ লাগে। যেতিয়ালৈকে ভাৰতে
কথা ক'ব নিবিচাৰে তেতিয়ালৈকে আমি জোৰ জবৰদস্তি কৰিব নোৱাৰো আন এটা খবৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিপদ বাঢ়িব বিজেপিৰ বিহাৰত মাত্ৰ 25,000 ভোটে বিজেপিৰ বাবে বিপদ মাতিব পাৰে মন্ত্ৰী চিৰাগ পাছৱানে এই মন্তব্য কৰিছে বিগত সময়ছোৱাত পাছৱানে বিজেপিক সহযোগিতা আগবঢ়াইছিল যদিও শেহতীয়াকৈ আসন আবণ্টনক লৈ তেওঁলোকৰ মাজত কিছু উত্তেজনা পৰিলক্ষিত হৈছে চিৰাগৰ এই সতৰ্কবাণীয়ে বিজেপিৰ ওপৰত প্ৰত্যক্ষ চাপ সৃষ্টি কৰিছে বুলি বিশ্লেষকসকলে ধাৰণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী পাছৱানৰ মতে বিজেপিয়ে যদি সঠিক সময়ত সহযোগী দলসমূহক সন্মান নকৰে তেন্তে ভোটৰ ক্ষুদ্ৰ ব্যৱধানেও বিজেপিৰ বিপৰীত ফল দিব পাৰে তেওঁ কৈছে যে মই শাক পাচলিৰ ওপৰত নিমখৰ দৰে মই প্ৰতিটো সমষ্টিত 20ৰ পৰা 25,000 ভোটত প্ৰভাৱ পেলাব পাৰোঁ উল্লেখ কৰা প্ৰয়োজন যে বিহাৰৰ 243খন আসনতকৈ অধিক আসনৰ বাবে পাছৱানে চেষ্টা চলাই আহিছে 2020 চনৰ নিৰ্বাচনত এলজেপিয়ে 135খন আসনৰ মাত্ৰ এখন আসনহে দখল কৰিছিল কিন্তু 2024 চনৰ লোকসভা নিৰ্বাচনত চিৰাগ পাছৱানৰ এলজেপিয়ে 5খন আসনত জয়লাভ কৰিছিল আন এটা খবৰ অসমত দৈনিক গড়ে সংঘটিত হয় 20টাকৈ পথ দুৰ্ঘটনা 4 বছৰত 11,955 জনকৈ লোকৰ মৃত্যু হৈছে 4 বছৰত ৰাজ্যত 28,450টা পথ দুৰ্ঘটনাত 11,955 জন লোকৰ মৃত্যু আৰু আহত হৈছে 22,589 জনকৈ লোক কেন্দ্ৰীয় পথ মন্ত্ৰালয়ৰ উদ্বেগজনক তথ্য পোহৰলৈ আহিছে অসমত মৃত্যুৰ অন্যতম এটা কাৰণ হৈ পৰিছে পথ দুৰ্ঘটনাত ৰাজ্যখনত বছৰি গড়ে 3,000 লোকে প্ৰাণ হেৰুৱায় আৰু 5,000 লোক আহত হয় আনহাতে ৰাজ্যখনত বছৰি গড়ে 7 সহস্ৰাধিক পথ দুৰ্ঘটনা সংঘটিত হয় এই তথ্য কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ৰ শেহতীয়াকৈ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ৰ ৰুট এক্সিডেণ্ট ইন ইণ্ডিয়া 2023 প্ৰতিবেদনত প্ৰকাশ পাইছে পথ দুৰ্ঘটনাৰ ভয়াৱহ ছবিখন চন 2020 পথ দুৰ্ঘটনা হৈছে 6,595 মৃতকৰ সংখ্যা 2,629 আহতৰ সংখ্যা 5,269 চন 2021 পথ দুৰ্ঘটনা হৈছে 7,411 মৃত্যু হৈছে 3,036 জন আৰু আহত হৈছে 5,763 চন 2022 দুৰ্ঘটনা হৈছে 7,023 মৃত্যু 2,994 আহত 5,637 চন 2023 7,421টা দুৰ্ঘটনা হৈছে 3,296 জনকৈ লোকৰ মৃত্যু হৈছে 5,917 জনকৈ লোক আহত হৈছে